বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো অকণমান বেলেগকৈ বনাইছোঁ, কাৰণ প্ৰায় ফেচবুকত পোষ্টবিলাক পাই থাকোঁ আৰু কিছুমানৰ মুখেৰেও শুনো যে ফেচবুকৰ পৰা পইচা ইনকাম কৰিব পাৰি নেকি। যদিও পইচা ইনকাম কৰিব পাৰি, কেনেধৰণে ইনকাম কৰিব পাৰি, কি কৰিলে আমাৰ পইচা আৰ্নিং হ'ব, কেনেকৈ আমাক ফেচবুকে পইচা দিব, সেইটো কিছুমানৰ যিবিলাক নতুনকৈ হয়তো কিছুমানে আনক দেখা পাই পেলাই যদি ফেচবুকত কাম কৰিম বুলি ভাবিছে, তেনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহে মনত। কি কৰিব লাগিব, কি কৰিলে আমি পইচা পাম, ফেচবুকে কেনেকৈ আমাক কিহৰ বাবে পইচা দিব, তেনেকুৱা ধৰণৰ কথা। গতিকে তাকে মই সেই টপিকটো লৈ আজি অকণমান বুজাই দিব খুজিছোঁ আপোনালোকক। মই যদিও ফেচবুকৰ পৰা পইচা পোৱা নাই বা আৰ্নিং হোৱা নাই, মোৰো ফেচবুকটো মনিটাইজ হৈছে এতিয়া, আৰু সেইকাৰণে কৈছোঁ কিছুমান ফেচবুকৰো গাইডলাইনছ আছে, যেনেকৈ ইউটিউবৰ থাকে ৰুলছ ৰেগুলেশ্যন আছে। সেনেকৈ যদি আমি গাইডলাইনছখিনি ফ'ল' কৰি যাওঁ, নিশ্চয় আমি সেই কামত সফলতা পাব পাৰোঁ। এতিয়া চাওক, মেইন কথাটো হ'ল আগতে ফেচবুকত কি আছিলে, আপোনাৰ 2 মাহৰ ভিতৰত 60,000 ঘণ্টা ৱাটচ টাইম। কাৰণ ফেচবুকত ভিউটো অকণমান বেছিকৈ আহে, সেইকাৰণে কিছুমান গাইডলাইনছবিলাক অলপ বেছিকৈ বান্ধি দিছিলে। কিন্তু আজি ছেপ্টেম্বৰ মাহৰ পৰা নে অক্টোবৰ মাহৰ পৰা 2024 চনৰ এতিয়ালৈকে সেই কমিউনিটিবিলাক গাইডলাইনছবিলাক উঠাই দিছে। সেইকাৰণে এতিয়া আৰু এটা সুবিধা হৈছে এতিয়া। তেনেকৈ আগত যিখিনি আছিলে গাইডলাইনছ ৰুলছ ৰেগুলেশ্যন, আমি মানিব হ'লে মিনিমাম আপোনাক 10,000 ফলোৱাৰ্ছ লাগিছিলে আপোনাৰ ফেচবুকত, পেজত হওক বা প্ৰফাইলত হওক, আপোনাক মিনিমাম 10,000 ফলোৱাৰ্ছ লাগিছিলে। তাৰপিছত 2 মাহৰ ভিতৰত আপোনাৰ 60,000 ঘণ্টা ৱাটচ টাইম লাগিছিলে। কিন্তু সেইটো এতিয়া বৰ্তমান ফেচবুকে উঠাই দিছে, মেটা কোম্পানীয়ে। ঠিক আছে, সেইখিনি নাই। আৰু চাওক, এতিয়া আমি আৰ্নিং কৰিব হ'লে সদায় আমি যিকোনো কামত যদি আমি আৰ্নিং কৰিব খুজোঁ, আমি তাতে কাম কৰিব লাগিব। আমি যদি কাম নকৰোঁ, এনেইতো আমাক কোনেও পইচা নিদিয়ে। আপোনাক ছ'চিয়েল মিডিয়াতে হওক বা আপোনাৰ যিকোনো নিজৰ পাৰ্চনেলি বিজনেছেই হওক বা যিকোনো কামেই নকৰক কিয়, আপোনাক কোনে এটকা এটা দিব নাহে ফ্ৰীতে। গতিকে ইয়াতো এটা সুবিধা দিছে ফেচবুকৰ পৰা, আৰ্নিং কৰাৰ সুবিধা দিছে। কিন্তু কেনেকৈ দিব সেইখিনিতো আপুনি মানিব লাগিব বা কামখিনি কৰিব লাগিব। কি কাম কৰিলে পইচা দিব, সেই কামখিনি আপুনি কৰি যাব লাগিব। আৰু প্ৰথমতে এটা কথা কৈ লওঁ যে ফেচবুক কোম্পানীয়ে আমাক পইচা দিয়ে ক'ৰ পৰা। আপোনালোকে হয়তো মন কৰে নে নাই নাজানো, এই যে আমি যিকোনো পোষ্ট বেলেগৰ আনৰ ভিডিঅ' যদি চাওঁ বা যিকোনো কিবা ৰিলছ এটা চাওঁ, তাতে চাবচোন কিছুমান কোম্পানীৰ এডভাৰটাইজ চলি থাকে। আৰু সেই এডভাৰটাইজ চলি থাকে যে এডভাৰটাইজ যিবিলাক চলায়, যি কোম্পানীৰ আপোনাক এডভাৰটাইজটো দেখায়, ভিডিঅ'টো শ্ব' কৰে, আৰু সেই কোম্পানীটোৱে কি কৰে, ফেচবুক কোম্পানীত মই এইটো আপোনালোকৰ ভিডিঅ'ৰ ওপৰত এডভাৰটাইজ চলাম আৰু মই আপোনালোকক এডভাৰটাইজ চলোৱাৰ বিনিময়ত কিছু পৰিমাণে সিহঁতৰ এটা যিখিনি পইচা দিব লগা, কি তাতে কিছুমান ৰুলছ কৈছোঁৱে, কিছুমান ৰুলছ আছে। সেইমতে এটা ভিডিঅ' এডছ দেখালে কিমান টকাকৈ খৰচ কৰিব ফেচবুক কোম্পানীয়ে, সেইটো সিহঁতৰ এটা ৰুলছ আছে। ঠিক তেনেদৰে যিখিনি কোম্পানীয়ে এডভাৰটাইজ দেখায়, সেই কোম্পানীখিনিয়ে ফেচবুক কোম্পানীক পইচা দিয়ে। পইচা দিয়াত সেই পইচাটোৰে কিছু পৰিমাণে পইচা ফেচবুক কোম্পানীয়ে ৰাখি লয় আৰু বাকীখিনি আমাক দিয়ে। কাৰণ কিয়, ক্ৰিয়েটাৰক অকণমান বেছিকৈ দিয়ে। এক্সাম্পল মই কৈছোঁ, মই তাতে মোৰ কোম্পানীটোৰ বিষয়ে এডভাৰটাইজ চলাইছোঁ, যিখিনি পইচা মই ইনভেষ্ট কৰিছোঁ তাৰ পৰা আমাৰ ক্ৰিয়েটৰবিলাককে বেছি দিয়ে। কাৰণ কিয়, ফেচবুক কোম্পানীয়ে যিমান ক্ৰিয়েটৰ আছে গোটেইসকলৰ পৰা যদি অকণমানকৈ পইচা লয়, সিহঁতৰ বহুতখিনি আৰ্নিং হয়। আৰু আমাৰ হ'ল কি, বহুতৰ পৰা বুটলি দিয়ে, সেইকাৰণে আমাক অকণমান বেছিকৈ দিয়ে আৰু ফেচবুক কোম্পানীয়ে অকণমান কমকৈ ৰাখে। গতিকে তেনেকৈ আমাক পইচাটো দিয়ে। আৰু আমাৰ এই ক'লোঁ যে ভিডিঅ'বোৰৰ ওপৰত যে এড চলে, ঠিক তেনেদৰে যদি আপুনিও ফেচবুকৰ পৰা পইচা ইনকাম কৰিম বুলি ভাবি আছে নহয় আপোনালোকে, সেইকাৰণে তাতে আপুনি ভিডিঅ' বনাব লাগিব, কণ্টেণ্ট বনাব লাগিব। ঠিক আছে, আপোনাৰ যি হবি আছে, আপোনাৰ চাহক ধেমালিৰ হাঁহি ধেমালিৰ ভিডিঅ' বনাওক, তেনেকুৱা কমেডি টাইপৰ, ফানী টাইপৰ, বা যিকোনো আপোনাৰ ঘৰৰ হিষ্টৰী টাইপত বনাওক, বা যিকোনো ব্লগিং টাইপত বনাওক, বা যিকোনো পডকাষ্ট টাইপত বনাওক, যেনেকুৱাই নবনাওক আপুনি। ঠিক আছে, কেৱল আপোনাৰ ভিডিঅ'বোৰ মানুহে চাব লাগে। আৰু এতিয়া বৰ্তমান এটাটো ভাল হৈছে কৈছোঁৱে, যিটো আপোনাৰ আগতে 10,000 ফলোৱাৰ্ছ লাগিছিলে, এতিয়া সেইটো নালাগে। এতিয়া বাছ তেওঁলোকে সেইটো বৰ্তমান উঠাই দিছে, কেৱল কণ্টেণ্টৰ ওপৰত ডিপেণ্ড কৰি আছে। ভাল কণ্টেণ্ট ক্ৰিয়েটৰসকলক মনিটাইজেশ্যন ছেটআপটো দি আছে। গতিকে তেনেকৈ যিকোনো ভিডিঅ' বনাব, আপোনাৰ ভিডিঅ'বোৰ চাই ভাল লগা হ'ব লাগিব। কাৰণ কিয়, বহুত কোৱালিটিৰ মানুহ আছে, মই এইটো ভাল পাওঁ, সেইটো বেয়া পাওঁ,
বা মই যিটো বেয়া পাওঁ আনে হয়তো সেইটো ভাল পাব পাৰে ঠিক তেনেদৰে আপুনি যিটো কণ্টেণ্ট বনাব একেটা কণ্টেণ্ট বনাব কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিব তেতিয়াহ'লে আপুনি যেনে ধৰণৰ ভিডিঅ'বোৰ বনাব কিছুমানে ঘৰৰ ফেমিলিৰ বিষয়ে মানে ঘৰত কি কৰে কি নকৰে সেইটো ভিডিঅ' দিলেও চায় তাতে কিছুমান চাব লগা যদিও মানে শিকিব লগা বস্তু নাথাকে এনেই কিবা এটা চাই পেলাই মানে ভাল লাগে চ' সেনেকুৱা ভিডিঅ'ও মানুহে চায় আৰু কিছুমানে আকৌ তেনেকুৱা ভিডিঅ' নাচায় কিছুমানে চাই আকৌ নলেজ লাগে মানে জ্ঞান লাগে আমি সেই ভিডিঅ'টো চাই যদি কিবা শিকিব পাৰোঁ তেনেকুৱা ধৰণৰ কিছুমানক লাগে চ' গতিকে সকলোৰে টপিকটো বেলেগ বেলেগ কিছুমানে কিছুমান বস্তু ভাল পায় কিছুমান বস্তু ভাল নাপায় তেনেকৈ সদায় আপোনালোকে মানে নিজৰ যিখিনি লাইফষ্টাইল মানে আপুনি কি কৰি ভাল পায় তেনেকুৱা ধৰণৰ কণ্টেণ্টবিলাক আপলোড কৰক বা নিজৰ আপোনাক ক'লোৱে সেইকাৰণে নিজৰ লাইফষ্টাইলৰ ভিডিঅ' আপলোড কৰক বা ঘৰতে মই এইটো কৰোঁ সেইটো কৰোঁ খেতি কৰোঁ বা কিবা ফাৰ্ম কৰোঁ বা যিকোনো মোৰ ঘৰুৱা তেনেকুৱা মানে যিবিলাক আপোনাৰ ভাল পায় যিটো আপুনি কৰি ভাল পায় মানে যিটো আপুনি ফিলিংছটো মানে এনেকুৱা আনে যে হয় মই এইখিনি কৰিব পাৰিম তেনেকুৱা ভিডিঅ'বোৰ আপুনি ডেইলি আপলোড দিব তেতিয়া কি হ'ব যিমানে আপোনাৰ ভিউ আহি থাকিব এংগেজমেণ্ট বাঢ়ি গৈ থাকিব সিমানে আপোনাক কি কৰিব ফেচবুক কোম্পানী হ'ল সদায় প্ৰথমতে মানে আপোনাক টপিকবিলাক দি থাকিব বা এনেকৈ কৰা তেনেকৈ কৰি গৈ থাকিলে মানে কি আপোনাৰ চেনেলটো গ্ৰ' কৰি গৈ থাকে আৰু তেতিয়াই আপোনাৰ ভিডিঅ'বোৰ লাহে লাহে ভাইৰেল হৈ গৈ থাকে চ' গতিকে সেইকাৰণে কৈছোঁ আপোনালোকে কাম কৰক কাম কৰিলে যিকোনো ঠাইতে পইচা আছে যদি সেইকাৰণে কৈছোঁ ফেচবুকত যিসকলে এতিয়া কাম কৰিম বুলি ভাবিছে সদায় মই ক'লোৱে আপোনাৰ কি কৰি ভাল লাগে কি কৰি ভাল পায় সেই ভিত্তিৰ ওপৰত আপুনি কণ্টেণ্ট বনাওক মানে ভিডিঅ' বনাই আৰু ডেইলি ফেচবুকত আপলোড কৰক 2-3টাকৈ লং ভিডিঅ' যদি পাৰে আপলোড কৰক আৰু যদিও নোৱাৰে শ্বৰ্ট ভিডিঅ' হ'লেও মানে 4-5টাকৈ দিনত আপলোড কৰক আৰু ৰাতিপুৱাৰ পৰা ধুনীয়াকৈ গধূলি নোহোৱালৈকে যিমান পাৰে কণ্টেণ্টবিলাক আপলোড কৰিব চেষ্টা কৰিব কাৰণ কিয় চব সময় মানুহে ফ্ৰী নাথাকে এতিয়া কথাটো কৈছোঁ বাই চান্স কিছুমানে হয়তো আপোনাৰ ভিডিঅ'বোৰ চায় কিন্তু কথা এটা কৈছোঁ হয়তো বাই চান্স সিহঁতৰ যদি কিবা চাকৰি আছে হয়তো চাকৰিত ডিউটিত গুচি গ'ল ধৰক আপোনাৰ 9টাই ধৰি লৈছোঁ এক্সাম্পল 9টাত চাকৰিত গুচি গ'ল বা তেনেকৈ 2-3টা বা 4টা তেনেকৈ আহিল অহাৰ পিছত হয়তো সেইখিনি সময়ৰ ভিতৰত আপোনাৰ ভিডিঅ'বোৰ চাব সময় নাপাব পাৰে কিন্তু যদি আপুনি ৰাতিপুৱাতে অকণমান যদি মোবাইলটো যদি চাই তেওঁ যিবিলাকে আপোনাৰ মোবাইলটো চাই ভিডিঅ'বোৰ চায় তেওঁলোকে অকণমান হ'লেও আপোনাৰ ভিডিঅ'বোৰ চাব আৰু যেতিয়া অফিচৰ পৰা আহিল যিসকলে কৈছোঁ আপোনাৰ ভিডিঅ'বোৰ ডেইলি চায় অফিচৰ পৰা আহিল গধূলি শোৱাৰ আগতে অকণমান মোবাইলটো চালে তাৰ আগতে যদি আপুনি ভিডিঅ'টো আপলোড কৰে তেতিয়া হয়তো এবাৰ হ'লেও যিসকলে আপোনাক ফ'ল' কৰি ৰাখিছে নিশ্চয় তেওঁৰ ওচৰত আপোনাৰ ভিডিঅ'টো যে আপলোড হ'ল বুলি নটিফিকেশ্যন এটা যাব আৰু দেখুৱাব তাতে যোনে ফ'ল' কৰিছে চ' সেইকাৰণে মানে ৰাতি শোৱাৰ আগতে যাতে আপোনাৰ কণ্টেণ্টবিলাক মানুহে আপোনাৰ যিবিলাক চাই ভাল পায় ভিউৱাৰ চাই যাতে কণ্টেণ্টটো তেওঁৰ ওচৰলৈ গুচি যায় যাতে ভিডিঅ'টো চায় ঠিক তেনেদৰে এই সময়খিনি বুজি আপোনালোকে ডেইলি ভিডিঅ'বোৰ আপলোড কৰি যাব ইয়াত চাওক কি অপশ্যন আছে আৰ্নিং কৰা অপশ্যন আছে ইয়াত আপোনাৰ এডছন ৰিল আছে আপুনি যদি ৰিলছ দিব ৰিলছতো আপোনাৰ এডভাৰটাইজ চলিব তাতো আপুনি পইচা পাব আৰু এতিয়া যিটো নতুনকৈ দিছে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ আপোনাৰ অল এভৰিথিং আপুনি ফটো দিলেও পইচা পাব ষ্টৰি দিলেও পইচা পাব ৰিলছ দিলেও পইচা পাব আৰু ষ্টাৰ ছাবস্ক্ৰিপশ্যনটোতো সেইটো এক্সট্ৰা হয় আপোনাৰ সেইটোত আপোনাৰ যদি কোনোবাই যাচি দিয়ে তেতিয়াহে আপুনি পাব আৰু বাকী যিটো ফেচবুক কোম্পানীয়ে দিব আপোনাক ডাইৰেক্টলি আপোনাৰ ভিডিঅ'ৰ ওপৰত নিৰ্ভৰ কৰি সেইটো হৈছে আপোনাৰ ফটো দিলেও আপোনাৰ যেনেকৈ বহুত হয়তো আপোনালোকে লক্ষ্য কৰি নাজানো ফটোত মানে একদম মানে হাজাৰ লাইক আহে কমেণ্ট আহে সেইবিলাক হৈছে এংগেজমেণ্ট যিমানে থাকিব আপুনি ফটো এখন আপলোড দিলেও সেই ফটোখনৰ পৰা আপুনি ইনকাম কৰিব পাৰিব লাইক কমেণ্ট আহিব লাগিব তাতে বেছিকৈ তেতিয়াহ'লে আপোনাৰ সেই ফটোখনৰ পৰাও ইনকাম আহিব আৰু এডছন ৰিল আপুনি মিনিমাম 1.5 মিনিটৰ ফেচবুকত 1.5 মিনিট সময় থাকে তাতে 1.5 মিনিট সময় আপুনি ৰিলছ এটা বনাই দিব তাতো গোটেই ৰিলছটো যদি চাই কিছুমান সময়ত প্ৰথমতে এডভাৰটাইজ চলে নহয়তো বা কিছুমান সময়ত শেষলৈকে চলে গতিকে সেই ভিডিঅ'টো সেই ৰিলছটো যদি আপোনাৰ গোটেইখিনি চোৱাৰ পিছত যিটো এডভাৰটাইজ চলাব সেইটোৰ পৰা আপোনাৰ ইনকাম হ'ব আৰু কণ্টেণ্ট মনিটাইজেশ্যনটোত আপোনালোকে সদায় অলপ লং টাইপৰ ভিডিঅ' বনাব মিনিমামটো এনেই লং টাইপৰ ভিডিঅ' হ'লে মিনিমাম 3 মিনিটত বনাব দিছে ফেচবুকত যদি পাৰে আপোনালোকে যদি তেনেকুৱা ভাল কণ্টেণ্ট হয় তেতিয়াহ'লে যিমান পাৰে 8-10 মিনিটৰ বনাওক কাৰণ কিয় আপোনাৰ ভিডিঅ'টোত যিমান
চাই ভাল পাব, যিমান এংগেজমেণ্ট থাকিব সিমান এডভাৰটাইজ চলিব। যদি আপোনাৰ কম সময়ৰ ভিডিঅ'টো হয় তেতিয়াহ'লে হয়তো আপোনাৰ ভিডিঅ'ত এডভাৰটাইজ এটা চলাব পাৰে, আৰু যদি লং ভিডিঅ' হয় 2টা চলাব পাৰে, আৰু যদি বেছি লং হয় 3টা চলাব পাৰে। এনেকৈ মানে যিমানে আপোনাৰ ভিডিঅ'টো লং হ'ব সিমানে বেছিকৈ এডভাৰটাইজ চলাটোৰ চান্স থাকে, আৰু সিমানে আপোনাৰ বেছিকৈ আৰ্নিং হোৱাৰ সম্ভাৱনা থাকে। চ' বন্ধুসকল, এইখিনিয়ে হ'ল কথা। এতিয়া আৰু এটা কথা কওঁ, যদি আপোনালোকে প্ৰফাইল ইউজ কৰি আছে ঠিকে আছে, কিন্তু বৰ্তমান সময়ত মই জনামতে যিবিলাক পেজ খুলিছে পেজবিলাকত সোনকালে কণ্টেণ্ট মনিটাইজেশ্যন দি আছে আৰু প্ৰফাইলবিলাকত দিয়া নাই। প্ৰফাইলবিলাকত প্ৰফেশ্যনেল মুড কৰি পেলাই আমি কাম কৰিব পাৰোঁ, হয়, তাৰ পৰা আৰ্নিং হয়, কিন্তু বৰ্তমান মই বহুতৰ পৰা গম পাইছোঁ এতিয়া বৰ্তমান যিখিনি মানে ৰুলছ ৰেগুলেশ্যন আগতে 10,000 ফলোৱাৰ্ছ লাগিলে 60,000 ৱাটচ টাইম লাগিছিলে, 60,000 ঘণ্টা, সেইটো উঠাই দিয়াৰ পিছত যিসকলে ভাল কাম কৰি আছে পেজবিলাকহে সোনকালে কণ্টেণ্ট মনিটাইজেশ্যন দি আছে। গতিকে যদি আপোনালোকে দেৰিকৈ আৰ্নিং কৰিম বা এদিন হ'লেও যদি ফেচবুক প্ৰফাইলৰ পৰাই আমি আৰ্নিং কৰিম বা ফেচবুক প্ৰফাইলতে কণ্টেণ্ট মনিটাইজেশ্যন পাম বুলি ভাবিছে, হয়, নিশ্চয় পাব। কাম কৰি গৈ থাকক, কিন্তু কেতিয়া পায় সেইটো সম্ভাৱনা নাই। কিন্তু মই ভাবোঁ, মই জনাত আপোনালোকে ফেচবুক পেজত কাম কৰক, আৰু ফেচবুক পেজৰ পৰা আপোনালোকে সোনকালে মনিটাইজেশ্যন ছেটআপটো পাব পাৰে। বন্ধুসকল, এইখিনি কথা, এইখিনি কাম কৰি যাওক। আৰু যদি কিবা জানিব লগা থাকে আপোনালোকে মোৰ ভিডিঅ'ত কমেণ্ট কৰিব, আৰু ভিডিঅ'টোত যিখিনি কথা ক'লোঁ যদি ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু বন্ধুসকল, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।